নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত যুৱক যুৱতীসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে অসমৰ যুৱক যুৱতীসকলৰ বাবে আৰম্ভ কৰা কেইখনমান চৰকাৰী আঁচনিলৈ। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে যুৱক যুৱতীক দিয়া প্ৰতিশ্ৰুতিৰ পৰা প্ৰতিশ্ৰুতি পূৰণলৈ। ১ নম্বৰত কোৱা হৈছে চৰকাৰী নিযুক্তি। চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত কোৱা হৈছে স্বচ্ছ আৰু মেধাভিত্তিত 1,56,677 যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰিছে অসম চৰকাৰে ইতিমধ্যে। তাৰপিছত কোৱা হৈছে জীৱন প্ৰেৰণা আঁচনি। অসম চৰকাৰে যুৱক যুৱতীসকলৰ বাবে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। তো ইয়াতে লিখা আছে স্নাতক সম্পূৰ্ণ কৰা যুৱক যুৱতীক প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ বাবে এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহতে 2,500কৈ টকা প্ৰদান। তাৰপিছত লিখা আছে দক্ষতা বিকাশৰ প্ৰশিক্ষণ। CM ফ্লাইট আঁচনিৰ জৰিয়তে 50,000 যুৱক যুৱতীক জাপানী ভাষাৰ প্ৰশিক্ষণ প্ৰদান কৰিব চৰকাৰে। লগতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিৰ আৰ্থিক সাহায্য অসম চৰকাৰে ইতিমধ্যে প্ৰদানৰ কাম আৰম্ভ কৰিছে। তাৰ পিছৰ আঁচনিটো হ'ল নিযুত মইনা আঁচনি। অসম চৰকাৰে ছোৱালীসকলৰ বাবে আৰম্ভ কৰিছে নিযুত মইনা আঁচনি। এইখন আঁচনিৰ জৰিয়তে অসম চৰকাৰে ছোৱালীসকলৰ বেংক একাউণ্টত প্ৰতি মাহতে 1,000 টকাৰ পৰা আৰম্ভ কৰি 2,500কৈ টকা প্ৰদান কৰে ছোৱালীসকলৰ। পিছত এতিয়া ল'ৰাসকলৰ বাবে অসম চৰকাৰে আৰম্ভ কৰিলে এক বিশেষ আঁচনি। ল'ৰাসকলৰ বাবে আৰম্ভ কৰা আঁচনিখন হ'ল বাবু আঁচনি। এইখন আঁচনিৰ জৰিয়তে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ পৰ্যায়ৰ ছাত্ৰসকলক প্ৰদান কৰিব প্ৰতি মাহতে চৰকাৰী ধন। অসম চৰকাৰে যুৱক যুৱতীসকলৰ বাবে আৰম্ভ কৰিছে এইকেইখন আঁচনি। তো এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000কৈ টকা ইতিমধ্যে লাভ কৰিছে, সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। কিয়নো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ জৰিয়তে যিসকল SHG গোটৰ মহিলাসকলে ইতিমধ্যে 10,000কৈ টকা লাভ কৰিছে, সেইসকল মহিলাক অসম চৰকাৰে আকৌ দ্বিতীয় কিস্তি হিচাপে প্ৰদান কৰিব 25,000কৈ টকা। তো এই 25,000 টকাৰ ভিতৰত অসম চৰকাৰে 12,500 টকা সম্পূৰ্ণ ফ্ৰীতে প্ৰদান কৰিব আৰু 12,500 টকা বেংকৰ ফালৰ পৰা প্ৰদান কৰিব ঋণ। তেনেকুৱাকৈ SHG গোটৰ মহিলাসকলে দ্বিতীয় কিস্তি হিচাপে 25,000কৈ টকা লাভ কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।